হয়, আজি নগাঁও জিলা আহ্বায়ক কমিটি জিলা আহ্বায়ক কমিটিৰ আহ্বানত আজি নগাঁও জিলা কমিটি গঠনৰ কাৰণে AIUDF দলৰ ইয়াত কৰ্মীসকলৰ এখন সভা হৈ যায়। এই সভাত প্ৰায় 2000 মানুহ আমাৰ 2000 কৰ্মী ইয়াত গোট খায়। আমি প্ৰথমতে ভাবাই নাছিলোঁ আজি ইমান মানুহ আহিব বুলি। আমি 500 মানুহৰ আয়োজন কৰিছিলোঁ, 500 চকী আমি আয়োজন কৰিছিলোঁ। পিছত লাষ্টত দেখিলোঁ আমি প্ৰায় 2000 কৰ্মী আজি আহি আমাৰ সভাত আহি উপস্থিত হৈছে। খুব শুভ লক্ষণ আমাৰ দলৰ কাৰণে যে আজি বহুতে কয় যে AIUDF দল শেষ হৈ গৈছে। আজিৰ সভাই তাকে প্ৰমাণ কৰে যে AIUDF দলৰ কৰ্মীসকলৰ উদ্যম এতিয়াও আছে আৰু দলটোক অনাগত দিনত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যত কৰ্মীসকলে ত্যাগ আকৌ কৰিব বুলি আমি আশা কৰিব পাৰোঁ। আজি দেখা গৈছে আপোনালোকৰ এখন সভাত নগাঁও জিলাৰ সভাখনত 5জনকৈ মানুহৰ নাম সভাপতি পদৰ কাৰণে আহিছে। সকলোকে আমি উপযুক্ত বুলি ভাবিছোঁ যদিও ইয়াতেই এইটো মীমাংসা কৰিব পাৰিলেহেঁতেন, যিহেতু ইয়াত জ্যেষ্ঠ বিধায়ক আমিনুল ইছলাম আছে, অবজাৰ্ভাৰ হিচাপে যিহেতু মুজিবুৰ ৰহমান বিধায়ক আছে, এই গোটেইখিনি বস্তু সামৰি তেওঁলোকে আজি ইয়াতে কৰিব পাৰিলেহেঁতেন। পাব্লিকে বিচাৰিছিলে যে সভাপতিৰ নাম আন্তরিক ধন্যবাদ।